দুলিয়াজানত উৎখাত চোৰাং খাৰুৱা তেল চুৰি চক্ৰ দুলিয়াজান আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষীৰ অভিযানত বৰুৱা চাৰিআলিত জব্দ চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ জব্দ 12,000 লিটাৰ চোৰাং খাৰুৱা তেল ইতিমধ্যে আৰক্ষীয়ে চালক বেঞ্জামিন মাৰাকক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল তেলখিনি উল্লেখযোগ্য যে তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি কৰি আহিছে এই চক্ৰটোৱে বৰুৱা চাৰিআলিত সংঘটিত হৈছে এই ঘটনা তেল ভৰ্তি টেংকাৰ জব্দ কৰা হৈছে দুলিয়াজান আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষীৰ অভিযানত বৰুৱা চাৰিআলিত জব্দ চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰখন জব্দ হৈছে 12,000 লিটাৰ চোৰাং খাৰুৱা তেল ইতিমধ্যে আৰক্ষীয়ে চালক বেঞ্জামিন মাৰাকক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল এই তেলখিনি উল্লেখযোগ্য যে তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি কৰি আহিছে এই চক্ৰটোৱে ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টত জেনেৰেলি ক্ৰুড অইল এটা বৃহৎ এটা নেটৱৰ্ক চক্ৰ চলি থাকে আৰু এইটো মানে মাজে মাজে পুলিচে খুব হেল্প কৰে পুলিচে এইখিনি খুব উৎখাত কৰি আহিছে বহুত কেইবাজন মানুহ এৰেষ্টো হৈ আছে আমাৰ ডিব্ৰুগড় ডিগবৈ আৰু দুলিয়াজান লাইনটো জেনেৰেলি ক্ৰুড অইলটো অলপমান কম হয় জেনেৰেলি ইয়াত আমাৰ চিকিউৰিটি পুলিচ পেডলিং চলি থাকে কিন্তু আজি কিছুদিনৰ পৰা আমাৰ যিটো PS1 পাম্প ষ্টেচন 1ৰ পৰা আমাক ইনফৰ্ম কৰিছিলে যে ডিগবৈ আৰু দুলিয়াজান লাইনটোৰ পৰা প্ৰেছাৰ ড্ৰপ হৈ থাকে মাজে মাজে গতিকে আমি সেইটো অপাৰেশ্যন চলাই থাকোঁ পেডলিং লগাওঁ বা ড্ৰোন দিও আমি চাৰ্ভিলেঞ্চ কৰি আছোঁ কিন্তু পোৱা নাছিলে কালি আমি এটা চিক্ৰেট ইনফৰ্মেশ্যন পাই পেলাই আমি এখন টেংকাৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ বৰুৱা তিনিআলিৰ ওচৰত য'ত মানে ইলিগেল ক্ৰুড অইল ট্ৰেন্সপৰ্ট কৰিছিলে আৰু সেই ড্ৰাইভাৰজনৰ মানে ভাষ্যৰ ভিত্তিত আহি পেলাই আমি ক'ৰ পৰা ক্ৰুড অইল চুৰি কৰিছিলে সেই গোটেই বস্তুখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ টেংকাৰখন মই চলাইছিলোঁ যোৱাকালি গোৱালপাৰা আজিলৈকে মোৰ দুইটি হৈছিলে এইটো গুৱাহাটী আছিলে তেলটো কেনেকৈ উঠে মানে এইটো এনেকুৱা পাইপটো দুটাকৈ থাকিব দুটা আছে মইতো কালি গাড়ীৰ ওপৰতে থাকোঁ মই চেম্বাৰত ধৰি কেনে থাকোঁ বাকী তলত 3জন মানুহটো সিহঁতে কামটো চলায়